বেছিমাৰী প্ৰাথমিক চিকিৎসালয়ত চুৰিকাণ্ডৰ ঘটনা। নিশা আন্ধাৰৰ সুযোগ লৈ চোৰে লুটিলে বিভিন্ন সামগ্ৰী। ড্ৰাগছৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ বাবেই চুৰিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ। দৰঙৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বেছিমাৰী প্ৰাথমিক চিকিৎসালয়ত চুৰিকাণ্ডৰ ঘটনা। যোৱা নিশা আন্ধাৰৰ সুযোগ লৈ চোৰে লুটি নিলে চিকিৎসালয়খনৰ কেইবাটাও ফেনৰ লগতে বিভিন্ন সামগ্ৰী। বেছিমাৰী আৰক্ষী চকীৰ কাষতে অৱস্থিত চিকিৎসালয়ত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ ঘটনাই আৰক্ষীৰ ব্যৰ্থতা উদঙাই দিছে বুলি মন্তব্য সচেতন ৰাইজৰ। উল্লেখ্য যে অঞ্চলটোত ড্ৰাগছৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ বাবেই চুৰিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ হস্পিটেল কৰ্তৃপক্ষৰ লগতে সচেতন ৰাইজৰ। ইয়াৰ পূৰ্বেও এনে ঘটনা সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে। সঠিক তদন্তৰ জৰিয়তে চোৰক কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহাৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ দাবী উত্থাপন হৈছে। বেছিমাৰী চুৰিকাণ্ড সংঘটিত হোৱাটো এইটো এটা নতুন কথা নহয়। প্ৰায় 1-1.5 বছৰৰ পৰা দিনক দিনে চুৰিকাণ্ড যি তীব্ৰ গতিত বৃদ্ধি হৈ আছে, মই ইয়াৰ মূল কাৰণ হিচাপে মই বিচাৰি পাইছোঁ যে যিটো ড্ৰাগছৰ প্ৰৱণতা বেছিমাৰী দিন দিন বৃদ্ধি হৈ আছে। আজি বেছিমাৰী ছাৰাউণ্ডিং এৰিয়া আপোনাৰ চাৰিওফালে ড্ৰাগছৰ ৰমৰমীয়া বেহা। ইয়াক লৈ আমি বেছিমাৰী সচেতন নাগৰিক মঞ্চই কেইবাবাৰো বেছিমাৰী যিটো আউটপোষ্ট আছে এইবিলাক অভিযোগ দিছিলোঁ, মৌখিকভাৱে জনাইছিলোঁ। লোকেশ্যনবিলাক আমি মেনশ্যন কৰি দিছিলোঁ যে এইখিনি ঠাইত আপোনাৰ ড্ৰাগছৰ বেহা চলে। তেওঁলোকে আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। বেছিমাৰী মছজিদ কুমুদিয়ে আমি এজন ড্ৰাগছৰ মানুহ হাতে লোটে ধৰিও দিছিলোঁ থানাত, তাৰপিছতো তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু এই ড্ৰাগছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত ড্ৰাগছৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈ আছে। আৰু এইবিলাক ড্ৰাগছ সেৱন কৰাৰ পিছত চুৰি কাণ্ডৰ দৰে কাণ্ড সংঘটিত কৰি আছে। তাৰ লগত যিমান আপোনাৰ সমাজে ব্যাধি বস্তুবিলাক তেওঁলোকে কৰি আছে। এইটো আৰক্ষী সম্পূৰ্ণৰূপে ব্যৰ্থতা, আৰক্ষীৰ ব্যৰ্থতাৰ সুযোগ লৈ এনেকুৱা কাণ্ড সংঘটিত হৈ আছে। গতিকে আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ, আপোনালোকে অকণমান ৰাইজৰ স্বাৰ্থত অকণমান এইবিলাক বস্তুৰ ওপৰত গুৰুত্ব দিয়ক। যদি আপোনালোকে ড্ৰাগছটো বেছিমাৰীৰ পৰা মুক্ত কৰিব পাৰে, তেনে সমাজত যিমান কুকাণ্ড সংঘটিত হৈছে এইবিলাক সম্পূৰ্ণ নিজে অকলে নাইকিয়া হৈ যাব। যোৱাকালি ৰাতি আমাৰ হস্পিটেলত চোৰে বহুতকেইটা তলা ভাঙি বিভিন্ন ৰুমত প্ৰৱেশ কৰি বহুতকেইটা ফেন, আনুমানিক 6-7টামান ফেন আৰু 20-30টামান পানীৰ টেপ চুৰি কৰি লৈ যায় আৰু বিভিন্ন ৰুমত প্ৰৱেশ কৰে আৰু বহুত বস্তু লণ্ডভণ্ড কৰি থৈ যায়। ইয়াৰ আৰু বেছিমাৰী অঞ্চলত চলি থকা ড্ৰাগছৰ ব্যৱসায় আৰু ড্ৰাগছ লোৱা মানুহবিলাকে সংঘটিত কৰা বুলি আমি সন্দেহ কৰোঁ।